স্থলী উন্মোচন কৰে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে। অসমীয়া সংগীত জগতৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ এটি মূৰ্তি বকুত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। গান্ধী মৈদান খেলপথাৰত বগাইৰ প্ৰচেষ্টাত উন্মোচন কৰা হয় এই মূৰ্তিভাগ। প্ৰতিমূৰ্তি উন্মোচন কৰি আৱেগিক হৈ পৰে গৰিমা শইকীয়া গাৰ্গ। মূৰ্তি উন্মোচনৰ লগে লগে অনুষ্ঠানস্থলীত জুবিন দা জিন্দাবাদ ধ্বনিয়ে মুখৰিত হৈ উঠে। স্থানীয় শিল্পীসকলে আন সাংস্কৃতিক অনুষ্ঠান কৰাৰ লগতে জুবিন গাৰ্গৰ জনপ্ৰিয় গীতসমূহো পৰিৱেশন কৰে। বকুত অনুষ্ঠিত হোৱা এই সাংস্কৃতিক সন্ধিয়াত কণ্ঠশিল্পী জুবলিৰ সৈতে গৰিমা গাৰ্গেও গীত পৰিৱেশন কৰা দেখিবলৈ পোৱা যায়। খুব ভাল লাগিছে যে জুবিনক তেওঁলোকে অমৰ কৰি ৰখাৰ এটা প্ৰচেষ্টা, প্ৰতিমূৰ্তি স্থাপন কৰিছে বিশাল একাই, আৰু বহুদিনৰ পৰা তেওঁলোকে আমন্ত্ৰণ কৰি আহিছিল, কিন্তু মই আহিব পাৰোঁ নে নোৱাৰোঁ সেইটো এটা, কাইলৈ মোৰ কোৰ্টতো ডেট আছে, গতিকে মই অহাটো ইমান সম্ভৱ নাছিল, কিন্তু তেওঁলোকৰ মৰম আৰু আদৰেৰে মোক টানি আনিছে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 7 আসাম ডেইলি।